পৰিশ্ৰম কৰোঁ আমিও ভক্তি সহকাৰে এভাগে সেৱা অৰ্পণ কৰিব বিচাৰিছোঁ শ্ৰী কৃষ্ণায় বাসুদেবায় হরে পরমাত্মনে প্রণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ প্রণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি মোৰ প্ৰাণৰ প্ৰাণ ভকত বৈষ্ণৱসকল ভক্তিস্বৰূপা আই মাতৃসকল একান্ত বাধ্য শ্ৰৱণ কুমাৰ সদৃশ যুৱক যুৱতীসকল ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সদৃশ কণ কণ মইনা মইনাসকল সমস্তজনৰ হৃদয়তে পৰমাত্মা বস্তু বিৰাজমান হৈ আছে আমি এই পৰমাত্মা বস্তুৰ স্বৰূপৰ মস্তক ৰাখি এভাগে পুনৰ সেৱা অৰ্পণ কৰিছোঁ কৃষ্ণ কৃষ্ণ হে প্ৰভু সমস্ত আজি এই চিলাপথাৰ সাৰ্বজনীন নামঘৰৰ ছত্ৰছায়াত থকা সমস্ত সেৱকবৃন্দৰ দ্বাৰা বৰ সুন্দৰভাৱে দিনৰ ভাগত অনুষ্ঠান ভাগ আগবঢ়াই নিলে যিহেতু আজি এই সৎসেৱা ভাগ এই গুৰুগৃহৰ ছত্ৰছায়াত থকা নগেন্দ্ৰনাথ শইকীয়া বাপৰ পৰিয়ালবৰ্গই এই সেৱা কাৰ্যভাগ আগবঢ়াইছিল আমাকো এই সেৱা কাৰ্যভাগত মহাপ্ৰভুৰ মংগলময় নাম কীৰ্তন কৰিবৰ বাবে নিমন্ত্ৰণ কৰাই আনিছিলে পুনৰ এই সন্ধ্যাবালিকা এই দায়িত্বভাগ অৰ্পণ কৰিলে যিহেতু ভাওনাৰ শুভ উদ্বোধন হিচাপে পূৰ্বৰংগ গায়ন বায়নৰ দ্বাৰাই যিহেতু হ'ব লাগে কিন্তু সাম্প্ৰতিক সময়ত প্ৰায় ভাওনা অনুষ্ঠানবিলাকৰ এনেকুৱা এটা কাৰ্যসূচী সকলোৰে জ্ঞাত অজ্ঞাত বুলি কথা নাই প্ৰায় অনুষ্ঠানতে এইভাগ মানুহে চলাবলৈ ধৰিলে বাৰু যি নহওক সময়ৰ আহ্বানত এইভাগ চলি গৈছে আমি গৃহমুখী হোৱাৰ বাবে অগ্ৰসৰ হৈ আছিল তথাপিতো অকণমান সময়ৰ কাৰণে আপোনালোকৰ বাক্য ৰক্ষা কৰি এই সেৱা কাৰ্যভাগত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ আৰু লগতে মই এপাহতে আজি এই সুদৰ্শন সাংস্কৃতিক গোষ্ঠীৰ যিসকল বিষয়ববীয়া ভাৱৰীয়া তথা গায়ন বায়নৰ উপমুখ্য কৰি সমস্তজনৰ চৰণত প্ৰণিপাত জনাইছোঁ তাৰ সমস্তে গুৰুজনাৰ আদৰ্শৰ মূলবস্তু মহান ভাওনা ভাগ চিত্ৰণ কৰি সমস্তজনৰ হৃদয়ত ভক্তিভাৱ জাগৃত কৰি আহিছে যিহেতু বৰ্তমান সময়ত মানুহৰ মুখে মুখে এষাৰ কথাবোৰ প্ৰচলিত হয় যে আজি সমাজ ব্যৱস্থাত যুৱ উচ্ছৃংখলতাৰ দেখা দিছে কিন্তু সমসাময়িকভাৱে এই অসম মুলুগত এনেধৰণৰ নাট্যগোষ্ঠীবিলাকৰ দ্বাৰাই বহু উঠি অহা যুৱক যুৱতীয়ে গুৰুজনাৰ এই অনুপম সৃষ্টি ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ মানুহৰ হৃদয়ত ভক্তিভাৱ জাগৃত কৰিবলৈ সক্ষম হৈছে ভক্তিৰ বীজ ৰোপণ কৰিবলৈ সক্ষম হৈছে লগতে দিহানাম জগতৰ লগত জড়িত হৈ থকা যিসকল যুৱক যুৱতী বা আই মাতৃ আছে আজি অসম মুলুগত এনেকুৱা এটা প্ৰভাৱ পৰিছে যে নিজৰ কৰ্মব্যস্ততাৰ মাজতো আই মাতৃসকলেই হওক বা যুৱক যুৱতীসকলেই হওক এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ গুৰুধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি আহিছে এইটো এটা শুভ লক্ষণ যি কি নহওক
আমি মূল বিষয়লৈ আহোঁ। আজি দাতা পৰিয়ালে শ্ৰদ্ধা ভক্তিৰে এই মহান বৈকুণ্ঠ লীলাযাত্ৰা ভাওনা ভাগ চৈতন্য কৰাৰ সংকল্প কৰি আহিছিলে। আজি পুণ্যক্ষণত মহাপ্ৰভুৰ চৰণত শ্ৰদ্ধা ভক্তি অৰ্পণ কৰিব বিচাৰিছে। আমি এই আপাহতে সমস্তৰ গৃহৰ সমস্তজনৰ মংগল কামনা কৰি মহাপ্ৰভুৰ চৰণত সৎসেৱা অৰ্পণ কৰিছোঁ। আৰু লগতে এই ভাওনা ভাগৰ শুভ দিনৰ বিষয়লৈ দুটিমান কথা আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। যিহেতু অত্যন্ত ভাগৰুৱা টোপনি ক্ষতি হৈ আছে, তথাপিতো আমি দুটিমান কথা চুই যাব বিচাৰিছোঁ। আপোনালোক সমস্ত জ্ঞাত আজি ভাওনা ভাগীৰ নাম দক্ষযজ্ঞ। এই ভাওনা ভাগীৰ পৰা আপোনালোকৰ জীৱনলৈ এটা বাৰ্তা আহিব। এইটো নিজেই হৃদয়ংগম কৰিব পৰাটো নিজৰ কথা। দক্ষ আজি যিটো চৰিত্ৰৰ পৰা আপোনালোকে অনুভৱ কৰিব পাৰিব, যাৰ গাত দম্ভ থাকে বা অহংকাৰ থাকে, সেইসকলৰ ক্ষয় আছে। সততে আমাৰ মানৱ সমাজত এটা বাক্য সদায় প্ৰচলিত হৈ আছে, অহংকাৰ হ'লে পতন হয়। যদিও নিজৰ জোঁৱাই মহাদেৱ শিৱ ভগৱন্তৰ 12জন বৈষ্ণৱৰ ভিতৰত এজন পৰম বৈষ্ণৱ, যাক বৈষ্ণৱ মূৰ্তি বুলি ধৰা হয়। যিজন মহাদেৱে অবিৰত সহস্ৰ নাম জপি মহাপ্ৰভুৰ চৰণ সেৱা কৰি আছে। সৃষ্টি স্থিতি প্ৰলয়ৰ ত্ৰিদেৱক যি দায়িত্ব দিছিলে, সংসাৰৰ দায়িত্ব মহাদেৱ শিৱই গ্ৰহণ কৰি আছে। যেতিয়াই মানুহে পৰম বৈষ্ণৱ বা ভকতক বা গুৰু বেয়া ব্যৱহাৰ কৰিব, দুআচৰণ কৰিব, তাৰ ফলাফল অতি ভয়ানক হয়। আজি ভাওনা ভাগে সেই শিক্ষাটো আপোনালোকক দিব। এই কথাটো এই কাৰণে ক'ব বিচাৰিছোঁ, গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাৰ যোগেদি আমাক বহু আধ্যাত্মিক জ্ঞান দি থৈ গৈছে। এই জ্ঞানবিলাক আমি আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। আপোনালোকে দেখিবলৈ পাব, পৰম বৈষ্ণৱ শিৱক অনেক দেৱতা হিচাপে দক্ষ যজ্ঞলৈ নিমন্ত্ৰণ নকৰিলে আৰু বৈষ্ণৱৰ দুআচৰণ কৰি নিজৰে ক্ষতি বহাই ল'লে। শাস্ত্ৰত কৈছে, গুৰু বৈষ্ণৱক নিন্দা কৰে যিটো জন, হৃজয় মোচন পাপ তাৰ দৰিখন। যি গুৰুক নিন্দা কৰিব, যি বৈষ্ণৱক নিন্দা কৰিব, তেওঁ দৰ্শন হোৱাৰ লগে লগে তেওঁৰ লগত যিজনে সং দিয়ে বা বাৰ্তালাপ কৰে, তেওঁৰো অমোচন পাপ হয়। তেওঁ নিজৰটো পাপ হয়েই। গুৰু বৈষ্ণৱক নিন্দা কৰাৰ ফলত যি পাপ হয়, তেওঁ যাৰ লগত সং দিয়ে বা তেওঁৰ লগত থাকি যিজনে ভাল পায়, তেওঁৰ ওচৰতো সেই পাপটো সংক্ৰমণ হয়। গুৰু বৈষ্ণৱক নিন্দা কৰে যিটো জন, সিজয় অমোচন পাপ তাৰ দৰ্শন। তেওঁৰ দৰ্শনলৈও আমাৰ জীৱনলৈ পাপ আহিব পাৰে। কাৰণ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত নাহি ভেদ, দুইৰো কথাই কৰে পাতকৰ স্কন্ধ হৈছে। বিষ্ণু আৰু বৈষ্ণৱৰ মাজত কোনো পাৰ্থক্য নাই। কাৰণ বৈষ্ণৱজনেহে বিষ্ণুৰ উপাসক হিচাপে ভগৱানৰ গুণনাম প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে। ভকতেই হওক, বৈষ্ণৱেই হওক, ভগৱন্তৰ অত্যন্ত প্ৰিয়। তেনে ভকত বৈষ্ণৱক বা গুৰুক যি নিন্দা কৰে, তেওঁৰ জীৱনলৈ দুখ দুৰ্গতিৰ আগমন ঘটে। কাৰণ বৈষ্ণৱৰ ওপৰত ভকতক শ্ৰেষ্ঠ কৰি ৰাখিছে। শাস্ত্ৰত পূৰ্ণকৃষ্ণ ভগৱন্তে মহামুনি নাৰদক কৈছে, সত্য সত্য মুনি কৰিয়
কলিকালত ভকতজন হৈ অৱতাৰ ভগৱান এই ধৰাধামত আমাৰ চৰ্মচক্ষুৱে দেখিব পৰাকৈ ক'তো আমি বিচাৰি নাপাওঁ ভকততে ভগৱন্ত থাকে বৈষ্ণৱতে ভগৱন্ত থাকে তেনেকুৱা ভকত বৈষ্ণৱক কোনোবাই যদি বেয়া ব্যৱহাৰ কৰে আমাৰ সমাজ ব্যৱস্থাত এনেকুৱা ঘটি আছে কোনোবা এজন যদি ভকত কিবা সৎকৰ্মত আগবাঢ়ি গৈছে তেওঁক নিন্দা কৰা 10জন লাগে কোনোবা এজন গুৰুৱে ধৰ্ম প্ৰচাৰ কৰি আছে সৎ ভাৱনাৰে গুৰু নিন্দা কৰিবলৈ ওলাই যায় কিন্তু সেই গুৰুজন যে ঈশ্বৰৰ এটি ৰূপ সেই গুৰু যে ঈশ্বৰৰ এটা মূৰ্তি এই কথাটো মানুহে আকৃতি প্ৰকৃতি চাই সেই গুৰুজনক আমাৰ মাজৰে এজন বুলি নিন্দা কৰে এই কথাও শাস্ত্ৰত উল্লেখ কৰিছে ভগৱান কৃষ্ণই কৈছে অমত কৰিয়া শ্ৰেষ্ঠ গুৰু হিজন হিচ হুয়া সেৱা কৰো দুখানি চৰণ ভগৱন্তই কৈছে আমাতকৈ গুৰু শ্ৰেষ্ঠ কাৰণ গুৰুৱে আমাক চিনাকি কৰাই দিছে সেয়েহে মই শিষ্য ৰূপ ধৰি গুৰুৰ চৰণ সেৱা কৰোঁ সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ কেতিয়াও কোনো কাৰণতে গুৰু নিন্দা ভকত নিন্দা বৈষ্ণৱ নিন্দা নকৰিব কৰিলে ইয়াৰ পৰা আপোনাৰ জীৱনলৈ দুখ দুৰ্ভাগ্য আহিব পাৰে এই নাট ভাগীৰ দ্বাৰাই আপোনালোকে এই বাৰ্তাটো পাব আৰু লগতে মই পৰম বৈষ্ণৱ মহাদেৱ শিৱৰ বিষয়ে এটি কথা ক'ব বিচাৰিছোঁ আমি যেতিয়া সংসাৰ ধৰ্ম পালন কৰিবলৈ আগবাঢ়োঁ তেতিয়া আমাৰ আশীষি মাৰি দিয়া বয়োজ্যেষ্ঠসকলে বা ভকতসকলে এটা আশীষি মাৰি দিয়ে দৰা কইনাক দিয়ে যিহেতু যে সৰগুৰি বৌসতী হওক সৰগুৰি বসতি হ'বলৈ কিয় ক'লে ইয়াৰ এটা উদ্দেশ্য আছে যিখন ঘৰৰ মূল গৰাকীজন যদি বৈষ্ণৱ হয় সদাহিব ধৰে তেওঁৰ ধৰ্মপত্নী যদি সতী হয় তেওঁৰ সন্তানবিলাক যদি সৎ হয় গণেশ শিৱৰ সন্তান পৰম জ্ঞানী যাৰ পুত্ৰ অত্যন্ত জ্ঞানী হয় যাৰ পুত্ৰ অত্যন্ত বাহুবলী দেৱসেনাপতি কাৰ্তিক